হঠাৎ দেখিলোঁ আকাশৰ দৰবোৰ কৰবালৈ দৌৰি আছে। ময়ো কেমেৰাটো উলিয়াই লগে লগে বন্দী কৰি ৰাখিলোঁ আপোনালোকক দেখুৱাবৰ বাবে। আমি আছোঁ বৰ্তমান চিপাঝাৰত। আমি যোৱাকালি আহিলোঁ। আমাৰ যোৱাকালি প্ৰথম নিশা হৈ গ'ল দৰা যাত্ৰী। আমি সকলে মিলি জাতিভেদৰ প্ৰাচীন ভাঙি হেমুল হাইতাল বুলি লিখিত নতুন দিনৰে নৱ ইতিহাস আগৰ দৰে আমাৰ নাটকৰ আগত নাটিকাৰে মঞ্চ মুকলি কৰা হ'ল আৰু আমাৰ নাটিকাখনৰ নাম হ'ল ইতিহাস। আৰু আমি এনেকৈ গ্ৰীণ ৰুমত ৰেডি হৈ গ'লোঁ আৰু সকলো নিজক লৈ ব্যস্ত, কাৰণ কিছু সময়ৰ পাছতে নাটক আৰম্ভ হৈ যাব। গতিকে ময়ো ৰেডি হৈ বহি আছোঁ নাটকৰ কাৰণে আৰু দেখিলোঁ একেবাৰে আমাৰ হাউচফুল। প্ৰথম নিশাতে চিপাঝাৰবাসী ৰাইজে ইমান সঁহাৰি জনাইছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। এনেকৈ থাকোঁতে কিছু সময়ৰ পাছতে আমাৰ নাটকে আৰম্ভ হৈ গ'ল। আৰু এয়া আজি কথা, দিনটো বতৰ বেয়া আৰু দেখিছেই কেনেকৈ বতাহ ধুমুহাৰে একেবাৰে বৰষুণে আনিছে। মনটো বেয়া লাগে দিয়কচোন, কাৰণ আবেলি সময়ত যদি বৰষুণ জাক দি দিয়ে মানুহ কিছুমানে উৎসাহ লৈ থাকে আজি নাটক চাবলৈ যাম, আৰু বৰষুণ দি যোৱাৰ লগে লগে মানুহৰ মনটো সেমেকি যায়, আজি নাযাওঁ, কাৰণ ফিল্ডখনত বোকা হৈ যোৱা চান্স থাকে আৰু বোকা হৈ গ'লে আমি নাটক কৰিবলৈ অসুবিধা হয় আৰু দৰ্শকখিনিও বহুত কষ্টৰে চাব লগা হয়। আজি আমাৰ চিপাঝাৰত দ্বিতীয় নিশা আৰু দ্বিতীয় নিশা আমাৰ প্ৰতিটো জেগাতে ৰাইজৰ অভূতপূৰ্ণ সঁহাৰি লাভ কৰা নাটকখনে হৈছে মানুহ নহয় প্ৰেমিক। আজিলৈ ইয়াতে সামৰিছোঁ, আকৌ লগ পোৱাৰ আশাৰে বাই বাই।